নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে সামগ্ৰী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান। এতিয়াৰ পৰা পিতৃ মাতৃক অৱহেলা কৰা সন্তানে ঘূৰাই দিব লাগিব উত্তৰাধিকাৰী সূত্ৰে পোৱা পৈতৃক সম্পত্তি। পিতৃ মাতৃয়ে ঘূৰাই ল'ব পাৰিব সন্তানৰ সেই সম্পত্তি। এই ঐতিহাসিক ৰায়দান দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। পিতৃ মাতৃক অৱহেলা কৰা সন্তানে ঘূৰাই দিব লাগিব পৈতৃক সম্পত্তি। উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান। এতিয়াৰ পৰা পিতৃ মাতৃক অৱহেলা কৰিলে নাপাব পৈতৃক সম্পত্তি। পিতৃ মাতৃৰ সেৱা কৰা সন্তানেহে লাভ কৰিব পৈতৃক সম্পত্তি। পিতৃ মাতৃৰ সুৰক্ষাৰ স্বাৰ্থত এই ডাঙৰ ৰায় দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এতিয়াৰ পৰা বৃদ্ধ পিতৃ মাতৃৰ দায়িত্ব পালন নকৰা সন্তান পৰিব বিপদত। ন্যায়াধীশ চি.টি. ৰবি কুমাৰ আৰু ন্যায়াধীশ সঞ্জয় কাৰোলৰ বিচাৰপীঠৰ এই বৃহৎ ৰায়দান। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। বিজেপিৰ মণ্ডল সভাপতি কমল দেৰ সৈতে শোকাবহ ঘটনা। জালুকবাৰী বিজেপিৰ মণ্ডল সভাপতি কমল দেক হত্যা দুৰ্বৃত্তৰ। গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড। বিজেপিৰ মণ্ডল সভাপতিক নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ। জালুকবাৰী বিজেপিৰ মণ্ডল সভাপতি কমল দেক হত্যা দুৰ্বৃত্তৰ। স্কুটাৰেৰে ঘৰলৈ গৈ থকা সময়তে অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ। মালিগাঁৱৰ স্বাগত হাস্পাতালত বৰ্তমান ৰখা হৈছে মৃতদেহ। নিশা কোনো দুৰ্বৃত্তই হত্যা কৰিলে কমল দেক। শংকৰদেৱ নগৰৰ ঘৰৰ সন্মুখত উদ্ধাৰ হৈছে মৃতদেহ। উল্লেখযোগ্য যে প্ৰাক্তন ডেপুটি মেয়ৰ আছিল নিহত কমল দে আৰু মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ আছিল কমল দে। পৰৱৰ্তী খবৰ, সংখ্যালঘু মুছলমানৰ সুৰক্ষাক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। আমছুৰ মন্তব্য, অসমৰ মুছলমানৰ গাত হাত দিলে পৰিণাম ভয়াৱহ হ'ব। মুছলমানৰ গাত হাত দিয়াৰ আগত আমছুৰ বুকেদি যাব লাগিব। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। অসমৰ মুছলমানৰ গাত হাত দিলে পৰিণাম ভয়াৱহ হ'ব। মুছলমানৰ গাত হাত দিয়াৰ আগত আমছুৰ বুকেদি যাব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰক লেতেৰা ৰাজনীতি। মুছলমানৰ শেষৰটো সমস্যা সমাধান নোহোৱালৈকে আমছুৱে যুঁজ দি যাব। আমছু হৈছে সংখ্যালঘু লোকৰ সন্মুখত থকা এখন ৱাল। মুছলমানৰ গাত হাত দিয়াৰ আগত আমছুৰ ৱাল ভাঙি আহিব লাগিব। সংখ্যালঘু মুছলমানৰ সুৰক্ষাক লৈ এইদৰে গৰজি উঠিল আমছু। মুখ্যমন্ত্ৰী খকিয়নি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ বেয়া খবৰ। 10 জানুৱাৰীৰ ভিতৰত ঘূৰাই দিব লাগিব PM কিষাণ সন্মান নিধিৰ ধন। 10 জানুৱাৰীৰ ভিতৰত কোনে কোনে ঘূৰাই দিব লাগিব PM কিষাণৰ ধন আৰু কিয় এই ধন ঘূৰাই দিব লাগিব চাওঁ আহক। নিজৰ নামত মাটি নথকা কৃষকে নাপাব PM কিষাণৰ ধন। সেইসকল কৃষকে ঘূৰাই দিব লাগিব PM কিষাণৰ ধন। চৰকাৰে এই সন্দৰ্ভত বান্ধি দিলে অন্তিম সময়সীমা। 10 জানুৱাৰীৰ ভিতৰত অযোগ্য হিতাধিকাৰীয়ে PM কিষাণৰ ধন উভতাই দিব লাগিব। ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ বাবে দুখবৰ। কোনে কোনে ঘূৰাই দিব লাগিব PM কিষাণৰ ধন চাওঁ আহক। ভুৱা হিতাধিকাৰী বুলি চিনাক্ত হ'লেই PM কিষাণৰ সকলো ধন ঘূৰাই দিব লাগিব চৰকাৰক। আৰু এই সন্দৰ্ভত সকলো জিলাৰ কৃষি বিষয়ালৈ অসম কৃষি সঞ্চালকালয়ৰ PM কিষাণৰ নডেল বিষয়াৰ পত্ৰ। 8 জানুৱাৰীৰ ভিতৰত নিজ নিজ জিলাত থকা ভুৱা হিতাধিকাৰীক চিনাক্ত কৰিব লাগিব বুলি নিৰ্দেশ দিয়া হৈছে এই পত্ৰখনত। কেনেকৈ ভুৱা হিতাধিকাৰীক চিনাক্ত কৰিব তাৰ বাবেও কৃষি বিভাগে দিছে বিশেষ নিৰ্দেশনা। যিসকল হিতাধিকাৰীৰ নিজৰ নামত মাটি নাই তেওঁলোকে ঘূৰাই দিব লাগিব ধন। অৰ্থাৎ নিজৰ নামত মাটি নথকা কৃষকে নাপাব PM কিষাণৰ ধন। শেহতীয়াকৈ ৰাজ্যৰ কৃষি বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ,
সাৱধান দেশবাসী, চীনত নতুনকৈ সৃষ্টি হোৱা HMPV ভাইৰাছ প্ৰৱেশ কৰিছে ভাৰতত। ভাৰতত ধৰা পৰিছে এই ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। দেশৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে সতৰ্কবাণী। দ্ৰুতগতিত বাঢ়িছে মাৰাত্মক HMPV ভাইৰাছৰ সংক্ৰমণ। কোভিডৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে HMPV ভাইৰাছে আৰু এইবাৰ ভাৰততো ধৰা পৰিছে HMPVত আক্ৰান্ত প্ৰথমজন ৰোগী। আৰু এই মুহূৰ্তত প্ৰশ্ন হৈছে 5 বছৰ পূৰ্বৰ কোভিডকালীন পৰিৱেশ পুনৰ উভতি আহিব নেকি দেশত? চীন আৰু ইংলেণ্ডত ইতিমধ্যে জাৰি কৰা হৈছে HMPV ভাইৰাছক লৈ হাই এলাৰ্ট। আৰু এই মুহূৰ্তত ভাৰতবাসীও সাৱধান হওক, কিয়নো ভাৰতত 8 মহীয়াতী শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছ। বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে আক্ৰান্ত শিশুটি। আৰু ভাৰতত প্ৰথমজন ৰোগী ধৰা পৰাৰ পিছতে এতিয়া চিন্তিত হৈ পৰিছে দেশৰ স্বাস্থ্য বিভাগ। প্ৰথমগৰাকী ৰোগী এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে স্বাস্থ্য বিভাগে জাৰি কৰিছে সতৰ্কবাণী। কিদৰে এই শিশুটিৰ দেহলৈ বিয়পিল এই মাৰাত্মক ভাইৰাছ? শিশুটিৰ অভিভাৱক বা শিশুটিৰ ভ্ৰমণ ইতিহাস লাভ কৰা নাই স্বাস্থ্য বিভাগে। কৰ্ণাটকৰ স্বাস্থ্য বিভাগে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে এই খবৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কালৰূপ। কাইলৈ ৰাজ্যজুৰি শিল বৰষুণৰ সম্ভাৱনা আছে। লগতে 8 জানুৱাৰীত বিজুলী ঢেৰেকনিৰে হ'ব পাৰে বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জনালে এই তথ্য। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীক লৈ জৰুৰী খবৰ। ৰাজ্যত আৰম্ভ হ'ল গুণোৎসৱ। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। ৰাজ্যত আজিৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। স্ব-মূল্যায়নেৰে আৰম্ভ হোৱা এই গুণোৎসৱে 16,056খন বিদ্যালয় সামৰি লৈছে। প্ৰথম পৰ্যায়ত 11খন জিলাত অনুষ্ঠিত হ'ব গুণোৎসৱ। 6 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱে 3টা পৰ্যায়ত ৰাজ্যৰ সকলো জিলাক সামৰি ল'ব বুলি জানিব পৰা গৈছে। প্ৰতিটো পৰ্যায়ত 4 দিনকৈ হ'বলগীয়া গুণোৎসৱৰ প্ৰথম দিনটোত বিদ্যালয়ৰ স্ব-মূল্যায়ন হ'ব আৰু পৰৱৰ্তী দিনকেইটাত হ'ব বহিঃমূল্যায়ন। প্ৰথম পৰ্যায়ত আৰম্ভ হোৱা গুণোৎসৱত ক্ৰমে বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ চালমাৰা, মানকাছাৰ আৰু ওদালগুৰিক সামৰি লোৱা হৈছে। আৰু 18 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত 13খন জিলা ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়াক সামৰি ল'ব। লগতে তৃতীয় পৰ্যায়ত 6 ফেব্ৰুৱাৰীৰ পৰা মুঠ 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। এই জিলাসমূহ হৈছে ক্ৰমে বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ পৰা অনুষ্ঠিত হোৱা গুণোৎসৱত অংশগ্ৰহণ কৰিব কলেজ শিক্ষক সন্থাই। শিক্ষাৰ্থীক শৈক্ষিক জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে সন্থাটোৱে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ গড় হত্যা। এইবাৰ মেৰাপানীত গড়ৰ খৰ্গসহ 4জনক আটক আৰক্ষীৰ। মেৰাপানীৰ তৰাণী কল্যাণপুৰৰ পৰা উদ্ধাৰ কৰা হৈছে খৰ্গটো আৰু আটকাধীন লোককেইজন হৈছে ক্ৰমে ফাৰুক আলী, নুৰজামাল, বিনোদ বৰুৱা আৰু ৰূপম বৰুৱা। আৰু এই গড়ৰ খৰ্গটোৰ ওজন প্ৰায় 1 কিলো 400 গ্ৰাম। পৰৱৰ্তী খবৰ, জনসুৰজ দলৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। BPSC পৰীক্ষাৰ্থীৰ সমৰ্থনত অনিৰ্দিষ্টকালীন অনশনত বহিছিল প্ৰশান্ত কিশোৰে, যাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জনসুৰজ দলৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰক। পৰৱৰ্তী খবৰ, চৰকাৰৰ ফ্ৰী আঁচনিক লৈ হঠাৎ ক্ষুব্ধ হৈ পৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন গাৰ্গে এই সন্দৰ্ভত কয় যে যি চৰকাৰে নহওক কিয় চৰকাৰৰ ফ্ৰী বস্তু আমাক নালাগে। চৰকাৰৰ বিনামূলীয়া আঁচনিৰ বিৰোধিতা জুবিন গাৰ্গৰ। চৰকাৰৰ বিনামূলীয়া আঁচনিক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মন্তব্য, চৰকাৰৰ বিনামূলীয়া আঁচনি আমাক নালাগে। যি চৰকাৰে নহওক কিয় চৰকাৰৰ ফ্ৰী বস্তু নালাগে। ফ্ৰী চাউল খুৱাই মানুহক চব্জি বনাই দিলে চৰকাৰে। এই মন্তব্য জুবিন গাৰ্গৰ। জুবিন গাৰ্গে লগতে কয় যে আমি
আমি নিজেই খেতি কৰি খাম। বহু ৰাজনীতিবিদে মোক বুজি নাপায়। বিনামূলীয়া আঁচনিৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল কণ্ঠশিল্পী জুবিন গাৰ্গ। তেজপুৰত বাঁহী সংগীত উৎসৱ 2025ত জুবিন গাৰ্গৰ এই মন্তব্য।